লাজ পাইছোঁ এইকাৰণে যে তেখেতে নিজে ঘোষণা কৰিছিলে আজি কিছুদিন আগতে যে কংগ্ৰেছৰ অপশাসনৰ কাৰণে ৰাইজে বিতৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীক প্ৰতিষ্ঠা কৰা বুলি তেখেতে নিজ মুখে তেখেতে কৈছিলে। গতিকে কংগ্ৰেছে যিহেতু অপশাসন কৰা বুলি নিজেতো স্বীকাৰ কৰিছে, গতিকে সেই কংগ্ৰেছে ৱাক অভাৰ পোৱাটো কথা যে ক'লে মই সেইকাৰণে লাজ পাইছোঁ। মই বিজেপিৰ সভাপতি হিচাপে কৈছোঁ যে বিজেপিৰ নেতৃত্বৰ যি চৰকাৰ, সেই চৰকাৰে সুশাসন দিছে আৰু সেইকাৰণে আগন্তুক দিনতো অসমৰ ৰাইজে আকৃষ্ট হৈ পেলাই আশীৰ্বাদ দি ভাৰতীয় জনতা পাৰ্টি প্লাছ +100+ লৈ যাবলৈ অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ তেওঁলোকে অপশাসন কৰা বুলি কৈছে। মই কৈছোঁ যে মোৰ গভৰ্ণমেণ্টে গুড গভৰ্ণমেণ্টছ কৰিছে, সুশাসন কৰিছিল। ৰঞ্জিত দাস ডাঙৰীয়া, বিগত নিৰ্বাচন যদি চোৱা যায় তেনেহ'লে বহু সমষ্টিত কিন্তু কংগ্ৰেছ AIDFৰ ভোট বিভাজনতহে বিজেপি জিকিছে। গতিকে তাত এইবাৰ আপোনাৰ প্লেনিং কেনেকুৱা হ'ব? UDF আৰু কংগ্ৰেছৰ যি মিত্ৰতা হৈছে, সেই মিত্ৰতাক লৈ পেলাই আমিতো শংকিত হোৱা দূৰৰ কথা, আমি বৰঞ্চ আনন্দিত হৈছোঁ। এইকাৰণে আনন্দিত হৈছোঁ যে উজনি অসমৰ মানুহে ভালদৰে জানে যে কংগ্ৰেছৰ কি অপশাসন, কংগ্ৰেছৰ কি দুৰ্নীতি। আজি জাতিটোক এক গভীৰ অনিশ্চয়তাৰ মাজত ঠেলি দিয়া মূল দলটো হৈছে কংগ্ৰেছ দল, আৰু তাত অনুঘটক হিচাপে কাম কৰা দলটো হৈছে UDF দল। UDF দলৰ জন্ম কথা, জন্ম কাহিনী সকলোৱে জানে, যাৰ কাৰণে উজনি অসমৰ 8টা সমষ্টি কংগ্ৰেছৰ দখলত থকা, এটা UDFৰ দখলত থকা গোলাঘাট, সৰুপথাৰ, মৰিয়নি, তিতাবৰ, নাজিৰা, শিৱসাগৰ, ডুমডুমা আৰু নাওবৈচা, এইকেইটা সমষ্টি আমি আগন্তুক দিনত সেই অঞ্চলৰ ৰাইজে 8টা সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ দিয়ে। ইয়াৰ উপৰিও আপুনি যি কথা সুধিছে যে তেওঁলোকৰ ভোটৰ বিভাজনৰ ফলস্বৰূপে আমাৰ জয়লাভ কৰিছিলে, সেইটো এটা ভুল অংক। কাৰণ কিয়, মঙলদৈ সমষ্টিত UDFে প্ৰাৰ্থী দিয়া নাছিলে। UDFৰ সমগ্ৰ ভোট দিছিলে কংগ্ৰেছ দলত দিছিলে। তাৰপিছতো আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই 1.5 লাখতকৈ অধিক ভোটত মঙলদৈ সমষ্টি জয়লাভ কৰিছে। শিলচৰত UDFে প্ৰাৰ্থী দিয়া নাছিলে, গোপন মিত্ৰতা আছিলে। তাৰপিছতো আমাৰ ডক্টৰ ৰাজদীপ ৰয় 83,000তকৈ অধিক ভোটত জয়লাভ কৰিছে। গতিকে UDFৰ প্ৰাৰ্থী, কংগ্ৰেছ প্ৰাৰ্থী তেওঁলোকে এটা থকাৰ পিছতো 2টাকৈ সাংসদ আমি জয়লাভ কৰিছোঁ। ইয়াৰ উপৰিও সংখ্যালঘু মানে কংগ্ৰেছ বা UDF হৈ থকা নাই। আগন্তুক দিনত বিবেকবান যিখিনি ধৰ্মীয় সংখ্যালঘু ব্যক্তি আছে, তেওঁলোকৰ ভোট নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীত পৰিব। কাৰণ কিয়, যে ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰে চৰকাৰ দুখনৰ সময়ত অসমত থকা বা ভাৰতত থকা মুছলমানসকলে বিশ্বৰ অন্য মুছলমানতকৈ অধিক সুৰক্ষিত হৈ আছে বুলি তেওঁলোকে নিজ মুখেৰে ব্যক্ত কৰিছে। গতিকে UDF আৰু কংগ্ৰেছে যিমানে মিত্ৰতা নকৰক কিয়, যিসমূহ অঞ্চলত সংখ্যালঘু অঞ্চলত, সেই অঞ্চলসমূহতো ভাৰতীয় জনতা পাৰ্টীৰ ভোট বেছিটো পাবই। আমি 4-5টা সংখ্যালঘু অধ্যুষিত অঞ্চলত আমাৰ জয়লাভ নিশ্চিত, যাৰ কাৰণে মই 103 কৈ আছোঁ। যোৱাবাৰ আমাৰ জনিয়াত আমি পূৰ্বতে জনিয়া সমষ্টিত 4-5,000তকৈ অধিক ভোট পোৱা নাছিলোঁ। যোৱাবাৰ আমি 15,000 ভোট পালোঁ। সেই ভোট ক'ৰ পৰা আহিলে? স্বাভাৱিকতে ধৰ্মীয় সংখ্যালঘুৰ ভোট। গতিকে কংগ্ৰেছ আৰু UDFে ভবাৰ দৰে তেনেকুৱা পৰিৱেশ হৈ থকা নাই। মই এইখিনি কথা আজিয়েই ক'লোঁ যে বছিৰ কাছিমি, পশ্চিম বিলাচীপাৰা, বছিৰ কাছিমি আগন্তুক দিনত UDFৰ তেওঁ ছেকেণ্ড পজিশ্যনত থকা নেতা, নিশ্চিত পৰাজয় বৰণ কৰি পেলাই পশ্চিম বিলাচীপাৰাৰ দৰে চিটত ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হৈ আহিব। পশ্চিম গোৱালপাৰাৰ দৰে চিটত ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হৈ আহিব। লাহৰীঘাটত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হ'ব। সোণাই সমষ্টিত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হ'ব। আৰু এনেকুৱাকৈ আমি 7টা চিট
বাকী মই 3-4টা কৈ দিলোঁ, বাকীকেইটা আপোনালোকে মেমত গম পাই যাব। আৰু এটা প্ৰশ্ন আছিলে, কংগ্ৰেছৰ যিটো মহাজোঁট হৈছিলে, মহাজোঁটত কালি CPI দলে কৈছে যে তেওঁলোকৰ যোগ্য মানে নেতৃত্ব দিব পৰা কংগ্ৰেছৰ এতিয়া লিডাৰবোৰৰ অভাৱ বুলি কৈছে। গতিকে মহাজোঁটৰ আৰম্ভণিতে তেওঁলোকে এতিয়া বিভাজন হৈছে নেকি? মই চাওক CPM CPIৰ কথা মই বেছি প্ৰতিক্ৰিয়া দিবলৈ নাযাওঁ, কাৰণ কিয় পৰিসংখ্যাই কি কয়। যোৱা পঞ্চায়ত নিৰ্বাচন 22,000 আমাৰ ৱাৰ্ডৰ সদস্য আছে, 22,000। সেই ৱাৰ্ডৰ সদস্যৰ ভিতৰত CPI একমাত্ৰ 3টা সদস্য জয়লাভ কৰিছে 22,000 ভিতৰত। CPMৰ জয়লাভ কৰিছে 33টা। তাৰমানে 22,000 ভিতৰত কমিউনিষ্ট দলৰ 34জন গাঁৱত সদস্য আছে। ZPC দলৰ কথা, CPM CPI দলৰ এটা পঞ্চায়ত প্ৰেচিডেণ্ট নাই, একমাত্ৰ কাউন্সিলৰ এগৰাকী আছে। গতিকে সেই CPM CPI লৈ পেলাই মিছৰ সময় নষ্ট কৰি আমিও লাভ নাই, আপোনালোকৰ লাভ নাই। কৰি তেওঁলোকে কি কয় কৰি থাকক। মই কি পৰিসংখ্যাৰ কথা কৈছোঁ, পঞ্চায়তৰ পৰিসংখ্যা সেইটো বুজাইছে, ZPC বিধানসভা সেইটো বাদ দিয়ক। গতিকে মই সেই লৈ পেলাই প্ৰতিক্ৰিয়া ব্যক্ত নকৰোঁ। মই পৰিসংখ্যাই যিখিনি মই পাইছোঁ সেইখিনি আপোনালোকে কৈছোঁ যে বাওঁপন্থীসকলৰ 22,000 ভিতৰত মাত্ৰ 34টা ৱাৰ্ডৰ সদস্য আছে। আপোনালোকে নিজে গম পাব তেওঁলোকে কি প্ৰভাৱ পৰিব নপৰে, সেইটোৱে মই নকওঁ। পিছে